কি হ'ল ৰাতিপুৱা বাবা সদায় মানে কামলৈ যায় আৰু আজিও সদায় যোৱাৰ নিচিনা আজিও গৈ আছিলে। ময়ো কাম গৈ আছিলোঁ, তো বাটত মই বাবাক পালোঁ। তো বাবাক পাই মই আহি গ'লোঁ। আহি পিছত আকৌ যেতিয়া গৈ আছিলোঁ, গৈ পিছত আপোনাৰ মই গোলাবাদুং পাইছোঁ। তাৰপিছত আৰু ঘৰৰ পৰা ফোন আহিলে, তো তোমাৰ বাবাৰ এক্সিডেণ্ট হ'ল। তাৰপিছত মই আকৌ সুধিলোঁ, পিছত লগে লগে আহিলোঁ, কাৰণ দুৰ্ঘটনা হ'লে আৰু আমিতো মাথা কাম নকৰে। লগে লগে আহিলোঁ, আহি সুধিছোঁ। পিছত আহি আমাৰ বৰজুলি চাহ বাগিচা যি স্কুল আছে সেইখিনিতে মানে দুটা ল'ৰাই বোলে বাইক চলাই আহি আছিলে উইদাউট হেলমেটো লগোৱা নাই, আৰু ৰাতিপুৱা টাইমত স্পীডত আহি আছিলে আৰু তেনেকৈ খুন্দা মাৰি দিছিল। তেতিয়া মই বাবাক লৈ আহিছোঁ, বেয়াকৈ লাগিছে। এতিয়া ইয়াৰ পৰা এতিয়া ক'ত ৰেফাৰ কৰে আমি নাজানো, কিন্তু এতিয়া চাইছোঁ অৱস্থা যিহেতু বহুত বেয়া। মই সকলোকে এটাই অনুৰোধ কৰোঁ, য়াং হওক যোনো হওক, সদায় যাতে বাইক চলাওঁতে হেলমেট যাতে ব্যৱহাৰ কৰিব। কাৰণ হেলমেট আমাৰ কাৰণে হয়, আমাৰ ছেফটিৰ কাৰণে হয়। লগতে আমি বহুতে ভাবে হেলমেট নলগালে চালানৰ কাৰণে নলগায়, কিন্তু এইটো নহয়। এতিয়া যোনে লাগিছে বাইকত থকা ল'ৰাটো লাগিছে, ইও বেয়াকৈ লাগিছে, কিন্তু এইটো যদি হেলমেট লগোৱা হ'লে ইও নালাগিলে হয়। বা আমি মেইন কথা কি, আমি স্পীড কিয়নো যাব লাগে? ৰাতিপুৱা টাইমত চবেই জানে, চবেই কামলৈ যায়, বহুত মানুহে কামলৈ যায়। এইটো যদি সিহঁতে স্পীড যদি নচলালে হয়, হেলমেট পিন্ধিলে হয়, তো একো নহ'লে হয়। এতিয়া মই সকলোৱে যিমান বাইক চলাওঁ ল'ৰা য়াংখিনিক বিশেষকৈ কৈ আছোঁ, হেলমেট যাতে ব্যৱহাৰ কৰক। আপোনাৰ দেউতা চাইকেলত আহিছে নেকি? মোৰ বাবা চাইকেলৰ পৰা আহি আছিলে, আৰু আহোঁতে মানে এনেকুৱা হয়।